বিশেষ যোৱা সময়ছোৱাত যিধৰণে মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ হওক ৰঞ্জিত দাস ডাঙৰ যিধৰণে প্ৰচাৰ কৰিছে আমি দেখা পাইছোঁ যে প্ৰত্যেকখন সভাত যিটো পৰিৱেশ আমি যিটো আমি গম পাইছোঁ যে এতিয়া সম্পূৰ্ণভাৱে এতিয়া তাৰ যিখিনি পৰিৱেশ আজি বিজেপিমুখী হৈছে আৰু এইবাৰ যে বিজেপি আছে তাত যে যিখন বডি গঠন কৰিব সম্পূৰ্ণভাৱে নিশ্চিত আৰু দায়িত্ব আমাক দিছে ২৭জন বিষয়ে ২৭জন আমাৰ দলৰ কাৰ্যকৰী দায়িত্ব দিছে আমাকো দিছে গৌৰৱপূৰ্ণ গতিকে আমি নিশ্চয় পঢ়িম যাম মানে আমি তাৰ যিখিনি আমি পৰ্যবেক্ষণ নিশ্চয় কৰিম মূল যুঁজখন কাৰ লগত হ'ব পাৰে বুলি ভাবে চাওক আজিৰ ডেটত মূল যুঁজখন আমি দেখা পাইছোঁ যে বিশেষকৈ আমাৰ প্ৰমোদ বড়ো যিটো আজি পাৰ্টি আমাৰ হ'ব আৰু ইয়াত যিমানখিনি আমি দেখা পাইছোঁ যে সকলোতকৈ বেছি বিজেপি থাকিব বিজেপিয়ে এই চৰকাৰ বি পি এফ এসময়ত নৌৱেৰ হৈ যাব নেকি নাই এতিয়া বি পি এফৰ যিহেতু তেওঁলোকৰ আগৰ সময়ছোৱাত যিখিনি তেওঁলোকে কাম কৰিছে বিশেষকৈ ৰাইজ অতিষ্ঠ হৈছে আৰু তাৰ তেওঁলোকৰ যিখিনি যোৱা সময়ছোৱাৰ যিখিনি ৰাইজৰ প্ৰতি যিখিনি তেওঁলোকৰ বিশেষভাৱে চৰকাৰ পৰিচালনা কৰোঁতে যিধৰণে তেওঁলোকে দুৰ্নীতি কৰিছে গতিকে ৰাইজ তেওঁৰ পক্ষত বৰ্তমান নাই আৰু এতিয়া নতুন এক পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো কেৱল বিজেপি আনিব পাৰিব কাৰণ বিজেপিয়ে যিধৰণে চৰকাৰ গঠন কৰি কাম কাজ কৰিছে সমগ্ৰ অসমতে আৰু তাৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো এইবাৰ বৃদ্ধি লাভ কৰিব